তো আজিকালি বহুতে ছ'চিয়েল মিডিয়াক এটা বেমাৰ বুলি কয় নতুন প্ৰজন্মৰ কাৰণে। যিসকল আপোনাৰ নৱপ্ৰজন্ম যুৱক যুৱতী যিয়ে নহওক আপোনাৰ উঠি আহিছে বৰ্তমান যুগত। চ' সিহঁতৰ কাৰণে আপোনাৰ ছ'চিয়েল মিডিয়া এটা সঁচাকৈ এটা বেমাৰ বুলি ক'ব পাৰি, কিন্তু একেবাৰে সেইটো কোৱাটো ভুল হ'ব। তাৰমানে কথাটো হ'ল কি ক'ম ইয়াক একেবাৰে মানে লাইক ফেচবুক বা ইনষ্টাগ্ৰাম, তাৰপিছত আপোনাৰ ইউটিউব যিয়ে নহওক, এইবিলাক ছ'চিয়েল মিডিয়াবিলাক আপোনাৰ একেবাৰে 100% বেয়া বুলি ক'ব নোৱাৰি। মই তেনেকুৱা নকওঁ আৰু মানে বিকজ ভাল আৰু বেয়া গুণ সকলোৰে থাকে, মানুহৰো থাকে তেনেকৈ। প্ৰতিটা বস্তুৰে ভাল বা বেয়া মানে সকলোৰে অলপ চলপ থাকে আৰু। কিন্তু আপুনি যদি ভালকৈ ইউজ কৰে ছ'চিয়েল মিডিয়া, যদি ফেচবুকে ধৰি লওক বা ইউটিউব ইনষ্টাগ্ৰাম যিয়ে নহওক, তো আপুনি যদি ভালকৈ ইউজ কৰে, চ' ফেচবুক আপোনাৰ কাৰণে বহুত ভাল এটা প্লেটফৰ্ম, ঠিক আছে। তাৰ পৰা আপুনি কিমান নজনা কথা শিকিব পাৰি। তাৰপিছত তেনেকুৱাহেন কথা আৰু ইউটিউব চাই লোৱা। ইউটিউবতো আজিকালি কোচিং নকৰাকৈ মানুহে মানে ইউটিউব চাই বহুত কথা শিকিব পাৰি ইউটিউবৰ পৰা, ঠিক আছে। চ' তাক কমপ্লিটলি মানে কি ইগন'ৰ কৰিব নোৱাৰো মানে নোৱাৰে আৰু বহুতে ভাবে এইবোৰ মানে এতিয়া নৱপ্ৰজন্মৰ কাৰণে বহুত এটা বেয়া মানে এতিয়া। তো তেনেকুৱা কথা নহয় একচুৱেলি, আপুনি চলোৱাৰ লগত কথা। আপুনি যদি তাতে যদি ফেচবুক যদি আপুনি বেয়া কামত ইউজ কৰিছে, ফেচবুকটো ইমান বিশাল এটা প্লেটফৰ্ম হয় ভাই। মাৰ্ক জুকবাৰ্গে বনাইছিল, জানে চাগে আপোনালোকে ফেচবুক কোনে বনাইছিল। ফেচবুক বনাইছিল আপোনাৰ মাৰ্ক জুকবাৰ্গ যিয়ে নহওক, এইটো যোনে বনাইছিল এইটো মতলব নাই বাৰু। কথাটো হ'ল মানে কি, ইয়াক ইউজ কেনেকৈ কৰিব। যদি বেয়া কামত ইউজ কৰে আপোনাৰ বেয়া হ'ব, আৰু যদি ভাল কামত ইউজ কৰে অভিয়াছলি আপোনাৰ ভাল। ফেচবুকত মানে ইমান গোটেইবোৰ বেয়া বস্তু নহয়। আপোনাৰ তাতে কিমান নজনা কথা শিকিব পাৰি। তাৰপিছত প্লাছ বহুত আছে তেনেকুৱা মানে ভালৰ কাৰণে ভাল, বেয়াৰ কাৰণে বেয়া। সেয়াই আৰু যেনেকুৱা মানে কি আপোনাৰ স্মাৰ্টফোনটো সেইটো ভালৰ কাৰণে ভাল, বেয়াৰ কাৰণে বেয়া ভাই। চ' এইটো চিধা কথা। তো যিয়ে নহওক, তো মই যিসকলে কয় মানে এইবোৰ যে আপোনাৰ ছ'চিয়েল মিডিয়া ইনষ্টাগ্ৰাম, ফেচবুক, ইউটিউব, চ' এইবোৰ যে বহুতে ক'ব খোজে মানে কি এতিয়া নৱপ্ৰজন্মৰ কাৰণে একদম বেয়া এটা বস্তু হ'ল। চ' মই একেবাৰে সিহঁতৰ লগত মই মানে একমত নহওঁ আৰু সন্মত নিদিওঁ। আৰু কাৰণটো গমেই পালে মই জনাই দিলোঁ। চ' এইটোৱেই আৰু কাৰণটো। বাকী চবৰে মতামত একেই নহয়, যিহেতু 5টা আঙুলি যিহেতু সকলোৰে সমানো নহয়। চ' সকলোৰে মতামতো ছেম নহয় ভাই। যিমান ভাল কামত আপুনি হেৰি কৰিলেও মানে কি ভাল, তাতে আনচাপৰ্টাৰ থাকিবই, য'তেই নহওক, যি ফিল্ডতে নহওক। চ' তেনেকুৱা বহুত কথা ভাই। আৰু এটা কথা, এতিয়া যিহেতু মানে ইয়াক কিন্তু কৰিব নোৱাৰি, কেতিয়াও নোহোৱা কৰিব নোৱাৰি মানে। চ' এতিয়া যিহেতু মানে এতিয়া আধুনিকতাৰ যুগ, আৰু দিনক দিনে ইয়াৰ মানে এতিয়া ইয়াক মানে ইয়াৰ যিটো নেকি আমাৰ ছ'চিয়েল মিডিয়া ফেচবুক, ইনষ্টাগ্ৰাম, তাৰপিছত ইউটিউব যিয়ে নহওক, এইবিলাক মানে য'ত যিমান টিকটক এইবিলাক যিমান বেন কৰিব তাতকৈ ডাবল ওলাব, মানে ওলাই আছে। আৰু এইবিলাক মানে এতিয়া আধুনিক যুগ না। চ' আৰু আপোনালোকে জানে চাগে, চাওক ইণ্টাৰনেটটোৱে চাওক, আগতে 2G আছিলে, তাৰপিছত 3G আহি গ'ল, তাৰপিছত 4G আহিল, এতিয়া 5G আহি গ'ল, তাৰপিছত 6G আহিব, 7G আহিব। ইটো ডাউনত নাযায়, ওপৰত গৈহে থাকিব মানে, ওপৰত কণ্টিনিউৱাছলি গৈ থাকিব মানে। এইবোৰ বস্তু মানে ছ'চিয়েল মিডিয়া হওক, কিবা হওক, এইবোৰ মানে বাঢ়িয়ে থাকিব মানে, উন্নতিৰ দিশত যাব মানে, তললৈ নাযায়। আৰু ক'ত কি যে আহিব এইটো ভগৱান জানে ভাই। তো ইয়াৰ লগত মিলাই চলাটো এটা ডাঙৰ আমাৰ এতিয়া নিজৰ ওপৰতে ডিপেণ্ড কৰিব। ইয়াক কেনেকৈ লয় মানুহবিলাকে, সমাজে হওক, যেনেকৈ নহওক, যিয়ে নহওক। চ' ইয়াক কি ৰূপত লয়, ঠিক আছে, সকলোৰে একে নহয়। চ' মোবাইলটো তেনেকুৱা হেনে বস্তু। স্মাৰ্টফোনটো আপোনাৰ ভাল কামত ইউজ কৰিলে বহুত ভাল মানে বহুত ভাল ভাই। এটা ফোনৰ পৰা যে কি কৰিব পাৰি, এইটো জনাসকলৰ কাৰণে বহুত ভাল, ঠিক আছে। যিসকলে এনেকৈ বেয়া কামত ইউজ কৰে মানে, সিহঁতৰ কাৰণে একেবাৰে বেয়া আৰু মানে। চ' ইউজ কৰা আপোনাৰ লগৰ কথা, এইটো কেনেকৈ ইউজ কৰিছে, কেনেকৈ কি কৰে। চ' এইটোৱে কথা হয়, ঠিক আছে। চ' এইখিনিয়ে আছিল কথা কিছুমান, আৰু মানে কি ক'ম, কিছুমানে সন্মত দিব ইয়াত, আৰু কিছুমানে নিদিয়ে এইটো। তো যিয়ে নহওক গাইজ, মোৰ মনৰ কথা শ্বেয়াৰ কৰিলোঁ, ঠিক আছে। তো কি ক'ম আৰু, সকলোৱে জানে, সকলোৱে পণ্ডিত ভাই। মই নিজৰ কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনাৰ লগত। ভাল লাগিলে লাইক কৰিব, এণ্ড যদি কিবা
সুধিব লগা অভিয়াছলি একো নাথাকে। ভাল লাগিলে লাইক কৰিব বাছ, আৰু যদি বেয়া লাগিলে কিবা থাকিলে কমেণ্ট কৰিব গাইজ, ঠিক আছে। তো মিলতে हैं गाइस फिर नेक्स्ट वीडियो पर। सो टिल देन बाय एंड सी यू इन द नेक्स्ट वीडियो।